যোৱা এমাহৰ পৰা আমাৰ ৰাজ্যখনৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু ৰাজ্যৰ বাহিৰৰ প্ৰচেষ্টা চলিছে আৰু বিশেষকৈ সোশ্যাল মিডিয়া এই ক্ষেত্ৰত এছাম মানুহৰ বাবে ডাঙৰ অস্ত্ৰ হৈ পৰিছে। সিদিনাখন মই আপোনালোকক উল্লেখ কৰিছিলোঁ যে প্ৰায় 5-6 হাজাৰ একাউণ্টছ ফেচবুক আৰু সোশ্যাল মিডিয়াত একাউণ্টছ হঠাতে এক্টিভ হৈ পৰিছে লাষ্ট 1 মান্থৰ পৰা আৰু তেওঁলোকে বহুত হাৰ্ড কণ্টেণ্ট প্ৰ' পেলেষ্টাইনী প্ৰ' ইৰাণী প্ৰ' মহম্মদ ইউনুছ আৰু লগতে অসমৰ এটা কাৰো নাম ক'ব খোজা নাই পাৰ্টিকুলাৰ লিডাৰ পাৰ্টিকুলাৰ পাৰ্টিৰ ছাপৰ্টত তেওঁলোকে জঁপিয়াই পৰিছে। So we have conducted a forensic audits on the Facebook accounts who have joined recently. যেতিয়া আমি বৰ্তমান আমি যেতিয়া ফেচবুক একাউণ্টখিনি আমি ষ্টাডি কৰিলোঁ 2092টা একাউণ্ট আৰু ষ্টাডি চলি আছে আপোনালোকক আমি পেন ড্ৰাইভ এটাও দি দিম। এই 2092টা একাউণ্টৰ আপোনালোকে যদি চাই যে তেওঁলোকৰ যিটো লোকেশ্যন আছে নিজে ডিছক্লোজ কৰা লোকেশ্যন 700 বাংলাদেশৰ তাতে লিখাই আছে মই ময়মনসিংহৰ পৰা মই চিটাগঙৰ পৰা মই ঢাকাৰ পৰা তো 700+ একাউণ্ট থ্ৰু ফৰেনচিক অডিট উই ফাউণ্ড that they are originally the people are in Bangladesh. Then we found 350 account from Pakistan. তিনিখপ আপোনালোকে লাইক বিলাক দেখিলে মানুহৰ সাধাৰণতে ধাৰণা হৈ যায় বা এই নেতা ইমান ডাঙৰ লাইক হৈছে এই পাৰ্টি ইমান ডাঙৰ লাইক হৈছে যেতিয়া আমি তাৰ ভিতৰত গৈ ফৰেনচিক অডিট কৰিলোঁ then we found যে বৰ্তমান অসমৰ ফেচবুকত 700কৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে 350 একাউণ্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500+ একাউণ্ট এক্টিভ হৈ আছে আৰু ইয়াত যদি আমি আৰু অলপ ডেফটত যাব খোজো আফগানিস্তানৰ পৰা 35টা আলবানিয়াৰ পৰা 4টা অষ্ট্ৰেলিয়াৰ পৰা 2টা এটা বিশেষ কমিউনিটি আমাৰ অসমীয়া মানুহৰ কথাখিনি এনআৰআই মানুহৰ কথাটো বেলেগ তাত আমি অনা নাই দিস ইজ ফ্ৰম এ ওয়ান সিঙ্গল কমিউনিটি তাত কোনো যে নিউয়ৰ্কত আমাৰ কোনোবা দাস আছে কলিতা আছে বৰা আছে সেইখিনিৰ কথালৈকে আমি যোৱা নাই দিস ইজ এই মানুহখিনি বেলেগতকৈ পৃথক কিয় তাৰ পিছত মই আপোনালোকক বুজাই দিম আফগানিস্তানৰ পৰা 35 জন আলবানিয়াৰ পৰা 4 জন অষ্ট্ৰেলিয়াৰ পৰা 2 জন বাহৰাইনৰ পৰা 8 জন বাংলাদেশৰ পৰা 618 জন ব্ৰাজিলৰ পৰা 6 জন কানাডাৰ পৰা 1 জন কলম্বিয়াৰ পৰা 1 জন ইকুৱেডৰৰ পৰা 2 জন ইজিপ্তৰ পৰা 6 জন ফ্ৰান্সৰ পৰা 54 জন জাৰ্মানীৰ পৰা 4 জন ঘানাৰ পৰা 1 জন গ্ৰীচৰ পৰা 1 জন ইণ্ডোনেছিয়াৰ পৰা 16 জন ইৰাকৰ পৰা 8 জন ইটালীৰ পৰা 3 জন জৰ্ডানৰ পৰা 10 জন কুৱেটৰ পৰা 88 জন লিবিয়াৰ পৰা 1 জন মালুইৰ পৰা 5 গৰাকী মালদ্বীপত 6 মৰক্কো 3 নিউজিলেণ্ড 10 নাইজেৰিয়া 7 নৰৱে 2 ওমান 13 পাকিস্তান 236 Palestine 2, Philippines 9, Portugal 1, Qatar 22, Saudi Arabia 246, Singapore 7, Spain 5, Sri Lanka 4, Switzerland 3, Thailand 17, Turkey 8, UAE 36, Ukraine 1, USA 37 আৰু country not specified but তেওঁলোকৰ লোকেশনক সার্চ কৰিলে গম পোৱা যায় যে they are not from India 406 so 292
এই 292 একাউণ্টৰ গোটেই যদি একাউণ্টত অসমত কৰা পোষ্টখিনিক যদি আমি বাদ দিওঁ, বাদ দি যদি তেওঁলোকৰ এক্টিভিটি চাওঁ, তেতিয়াহ'লে তেওঁলোকে অসমক পোষ্ট কৰা বাদ দি these account post mainly on fundamentalist Islamic ideology like annihilation of Israel, mandatory Umrah visit and anti-India content. এটাতো অসমৰ কংগ্ৰেছক বা অসমৰ কোনোবা লিডাৰক লাইক দিলে পোষ্ট কৰিলে এইখিনি হৈ গ'ল। বাকি যদি এক্টিভিটিখিনি তেওঁলোকৰ চাই, these people are very hardcore Islamic fundamentalist, very hardcore. তেওঁলোকৰ কণ্টেণ্টতে পেলেষ্টাইন থাকে, নহ'লে এনহিলেশ্যন থাকে যে যোনে ইছলাম নামানে বাকী মানুহক মাৰি পেলাব লাগে। তেওঁলোকৰ গোটেই কণ্টেণ্টখিনি ভেৰি হাৰ্ড হিটিং কণ্টেণ্ট। আৰু এই মানুহখিনি ইণ্টাৰেষ্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো ফলো নকৰে। দে অনলি লাইক in the pages concerning Assam and activity of one political leaders and activity of Assam Congress. আৰু তাৰ আমি আপোনালোকক একোটা পেন ড্ৰাইভ আজি দি দিম, আপোনালোকে নিজেও তাক ষ্টাডি কৰিব পাৰিব। নৰ্মেল যদি কোনোবাই আপোনালোকে হাৰ্ড কপি ল'ব খোজে, মই এটা হাৰ্ড কপি কৰিব পাৰিছোঁ। আৰু তেওঁলোকৰ হাৰ্ড কপিবিলাকত আমি পোষ্টবিলাক আমি দি দিছোঁ। এইজনে চাওক, জহাইব হাইদাৰ জাৰদাৰী, নাৱাবাছ, পাকিস্তান। মহম্মদ তাহমিদুল ইছলাম শেখ, সিৰাজগঞ্জ, বাংলাদেশ। চ' এই গোটেইবিলাকত যদি আপোনালোকে চাই যায়, মহম্মদ ৰচিদুল ইছলাম ৰচিদ, ঢাকা, বাংলাদেশ। মাছুম আলাউদ্দিন, আবুধাবি, UAE। ইকবাল খান, মালদ্বীপছ। আব্দুল নূৰ, ডুবাই, UAE। এটা কমন আমি দেখিছোঁ কি যে এই মানুহবিলাকৰ নিজৰ ভিতৰত ডেফিনেটলি হোৱাটছআপ গ্ৰুপ এটা থাকিব লাগিব, বিকজ টাইম জোনছ আৰ ডিফাৰেণ্ট। বাংলাদেশ পাকিস্তানৰ যিটো টাইম জোন আৰু ইণ্ডিয়াৰ যিটো টাইম জোন আৰু আমেৰিকাৰ যিটো টাইম জোন, সেই টাইম জোনবিলাক বেলেগ বেলেগ। গতিকে যেতিয়া ইয়াতে কিবা এটা পোষ্ট হয়, সেই পোষ্টটো আমেৰিকাত চাব নোৱাৰে, কাৰণ সেইটো সময়ত আমেৰিকাত ৰাতি হৈ থাকে। আনলেছ এই মানুহকেইজনৰ মাজত, এই 5000 মানুহৰ মাজত এটা হোৱাটছআপ গ্ৰুপ নাথাকে, কাৰণ বহুতে অসমৰ জানে নাজানে যে ইউ লাইক ইট ইমিডিয়েটলি। কোনোবাই ইয়াৰ পৰা বা কোনোবা এটা জেগাত বহি ছিগনেল দিব লাগিব থ্ৰু হোৱাটছআপ গ্ৰুপ যে তোমালোকে লাইক কৰা বা এইটো কমেণ্ট দিয়া বা এইটো এটা স্পেচিফিক কণ্টেণ্ট আমি পঠাই দিছোঁ, পোষ্ট কৰা। আৰু যেতিয়াৰ পৰা এই 2092 একাউণ্টৰ কথা আমি পাতিছোঁ, তাৰ মাজত দুই এজনে কেতিয়াবা মোৰ একাউণ্টতো আহি যায়, কিবা মোৰে এটা পোষ্ট এটা লাইক কৰি থৈ দিয়ে, জাষ্ট টু শ্ব' ডেট আমি এজনৰে কৰা নাই, আমি আপোনাৰো কৰিছোঁ। চ' সেইখিনিও হৈছে যেতিয়াৰ পৰা প্ৰেছত মই এনাউন্স কৰিছোঁ যে এনেকুৱা এটা ঘটনা ঘটি আছে। চ' ইট শ্ব'জ ডেট দেয়াৰ আৰ এ ভেৰি ফাণ্ডামেণ্টেলিষ্ট এলিমেণ্ট হেজ এণ্টাৰ্ড ইন টু আছাম প্ৰায়ৰ টু আছাম ইলেকশ্যন। আৰু এই ধৰণৰ অনশ্লাট আমি আগতে দেখা নাছিলোঁ। চ' মই ভাবোঁ যে ৰান আপ টু দ্য অসম ইলেকশ্যন এনেকুৱা আৰু বহুত ঘটনা ঘটি থাকিব, বিকজ এ ফাণ্ডামেণ্টেলিষ্ট এটা উপাদান এটা অসমত বহুত এক্টিভ হৈছে। আৰু আপোনালোকে চাব যে এই লাইক কেইটালৈ কিছুমানে গৌৰৱো কৰে যে মোৰ চাওক মোৰ পেজত ইমান লাইকছ হৈছে, বা যেতিয়া লাইক কেইটা আপোনালোকে খুলি দি তাত এনালাইচিছ কৰিব, 1 নম্বৰ 90% ইছলামিক মানুহ য'ত লাইকছ আছে। ঠিক আছে, ইছলামিক হ'ব পাৰে, আমাৰ কোনো আপত্তি নাই। ছেকেণ্ড, ইছলামিকৰ ভিতৰত অসমৰ বাহিৰৰ মানুহ। থাৰ্ড, অসমৰ বাহিৰতো অসমীয়া মানুহ গৈ থাকিব পাৰে, আপত্তি নাই। থাৰ্ড, পাকিস্তান বাংলাদেশৰ পৰা, য'ত নেকি অসমৰ মানুহ স্থায়ীভাৱে থাকিব নোৱাৰে।
ফৰ্থ, এওঁলোক কোনো ৰাহুল গান্ধীকো লাইক নকৰে, এওঁলোকে কোনো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো লাইক নকৰে, দে ফলো অনলি আছাম কংগ্ৰেছ এণ্ড দ্য লিডাৰ অফ আছাম কংগ্ৰেছ। নাও কিয় এনেকুৱা হৈছে, কি কথা, উই হেভ টু গ' ফৰ ডিটেইলছ। যিখিনি বাহিৰৰ পৰা ইয়াত এলিমেণ্ট আহি বৰ্তমান বহি আছে, খাৰঘুলিত ভাড়াঘৰ লৈছে, GS ৰোডত লৈছে, চ' অল দিজ আৰ আণ্ডাৰ আৱাৰ ছাৰ্ভিলেঞ্চ। এজ লং এজ কংগ্ৰেছ পাৰ্টিৰ কাম কৰিবতো আমাৰ আপত্তি নাই, কিন্তু ইফ দে হেভ ক্ৰিয়েটেড হোৱাটছআপ গ্ৰুপ উইথ দিজ এলিমেণ্টছ or they are pushing materials on Assam election through WhatsApp group to these people, or WhatsApp group hok, Telegram hok, ba signals hok, an method ore, karon ei iman kekhon country jodi ami sabo jao, the number of countries 47 plus, eke samoyete time zonot kaku pabo nuare unless they are connected by themselves. সেইকাৰণে এই বিষয়টো আমি সিৰিয়াছলি লৈছোঁ আৰু আপোনালোকৰ যাতে নলেজত থাকে, গতিকে মই আপোনালোকক গোটেই এটা পেন ড্ৰাইভ এটা দি দিম। টোটেল আমাৰ 5000 একাউণ্টছ আমি পাইছোঁ যি এক মাহত এক্টিভেট হৈছে অসমত, আৰু গোটেইখিনি বাহিৰৰ পৰা বুলি নাই, কিন্তু এইবিলাকতো লোকেশ্যন দিয়া আছে, হয়তো কোনোবা বাহিৰত আছে, নামটো গুৱাহাটী লিখি থৈ দিছে। So it required detailed forensic examination. আৰু মই ভাবো যে there will be আমি আৰু কিছু তথ্য বিচাৰি পাম, আৰু মই আপোনালোকক এই কথাখিনি জাষ্ট জনাই থৈছোঁ। কেইটামান একাউণ্ট আপোনালোকে চাব পাৰে। খৰছিদ আলম ফ্ৰম বাংলাদেশ, ঢাকা, জামালপুৰ, মোহাম্মদ আহসান কবিৰ টুটুল, ঢাকা, বাংলাদেশ। So these are the trend. বাংলাদেশৰ যিমানবিলাক একাউণ্টছ আছে তেওঁলোকে ইউনুছক ছাপোৰ্ট কৰে, আৱামী লীগ বা খালেদা বা হাছিনাক ছাপোৰ্ট নকৰে। বাংলাদেশৰ গোটেইকেইটা একাউণ্টৰ বাকী এক্টিভিটিখিনি হ'ল প্ৰ' ইউনিছ। পাকিস্তানৰ একাউণ্টবোৰ ডিভাইডেড, কিছুমান প্ৰ' ইমৰানো আছে আৰু কিছুমান প্ৰেজেণ্ট পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ বা প্ৰেজেণ্ট পাকিস্তানী ডিছপেনচেশ্যন আছে, ডেট ইজ এ ডিভাইডেড। আৰু UAE আৰু বাকী কাণ্ট্ৰি যিখিনি একাউণ্ট, দে আৰ হাৰ্ড ক'ৰ ফাণ্ডামেণ্টেলিষ্ট। যিবিলাক একাউণ্ট মানে পেলেষ্টাইনৰ ওপৰত, ইজৰাইলৰ ওপৰত, ইৰাণৰ ওপৰত, তেওঁলোক সেইবিলাকৰ ওপৰত টুইটছ কৰে। অসমৰ পলিটিক্সত কেতিয়াও ইমান ফৰেন ইনভলভমেণ্ট হোৱা নাছিল। দিছ ইজ দ্য ফাৰ্ষ্ট টাইম উই হেভ চিন ডেট। বাকী ৰাইজে, মই জাষ্ট আপোনালোকৰ নজৰত আনিছোঁ, গতিকে চ' ডেট এইবিলাক আপোনালোকে নিজেও চেক কৰি থাকিব পাৰে, নিজেও আলোচনা কৰিব পাৰে। আপোনালোকক আমি পেন ড্ৰাইভখিনি দি দিছোঁ, আপোনালোকে নিজেও বহি মোৰ কথাখিনি আপোনালোকে পৰীক্ষা কৰিব পাৰে। অবলেট কেইটামান একাউণ্টে ইয়াৰ ভিতৰত আমি কেপচাৰ কৰা সময়ত লোকেশ্যন আছিলে, কেইটামান একাউণ্টে এতিয়া এক প্ৰাইভেট কৰি আছে। বাট প্ৰাইভেট কৰিলেও ক'ৰ পৰা অপাৰেট কৰিছে তাক ওলাবৰ কাৰণে ইমান টান নহয়, আপোনালোকেও পাৰিব। It's just need a deeper investigation. আৰু আমি সেই সময়ত, যিটো সময়ত আমি ফৰেনচিক কৰিছিলোঁ, তাৰ আমি স্ক্ৰীনশ্বট, আৰু যাতে পিছত আইডেণ্টিটিটো বদলাব নোৱাৰে, চ' উই হেভ মেনুৱেল স্ক্ৰীনশ্বট হুইচ উই হেভ প্ৰিজাৰ্ভ। মই ভাবিছিলোঁ যে এইখিনি কথা আপোনালোকক জনাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।